চাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সদায় বিটিআৰৰ ৰাইজৰ প্ৰতি, বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি মৰম আমি পাই আহিছোঁ। আমাৰ চৰকাৰ গঠন কৰাৰ পিছত সদায় আমাক মাৰ্গদৰ্শন কৰি আহিছে। আমাৰ বিটিআৰ চুক্তিৰ কিছুমান দফা ৰূপায়ণ হ'ব লাগে, বিশেষকৈ সংবিধানৰ 125তম আমাৰ যিটো সংশোধন, এইটোক লৈ পেলাই আমি যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ আৰু তেখেতে কৈছে যে ইয়াৰ ড্ৰাফটিঙৰ কাম চলি আছে, অতি শীঘ্ৰে সেইটো পাৰ্লিয়ামেণ্টলৈ লৈ অহা হ'ব আৰু তেতিয়া সেইটো পাছ কৰাৰ কাৰণে প্ৰচেছটো ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে। আৰু 125 এমেণ্ডমেণ্টটো যদি হৈ যায়, অকল বড়োলেণ্ড নহয়, উত্তৰ পূৰ্বাঞ্চলৰ 10খন যিটো আমাৰ 6 শিডিউল কাউন্সিল আছে সেইটো অধিক শক্তিশালী হ'ব আৰু বহুতখিনি কাম কৰাৰ কাৰণে সুবিধা পাব। আৰু ইয়াৰ লগতে বাকী যিবিলাক ইছ্যু আছে এই অঞ্চলত স্থায়ী শান্তি সদায় ইয়াত ৰখাৰ কাৰণে, আৰু যিসকল আমাৰ সশস্ত্ৰ দাদা ভাইসকল অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ যিসকলে অস্ত্ৰ জমা দি পেলাই এতিয়া ঘৰত আছে, নিজৰ পৰিয়ালৰ আছে, সেই সকলৰ কিছুমান পেণ্ডিং সমস্যাবিলাক আছে, যিটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ লেভেলত বহুতখিনি সমাধান কৰিলে। আৰু এটা দুটা কেছ ৰিলেটেড আৰু কিছুমান কথা আছে, সেইখিনি তেখেতৰ লগত পাতা হৈছে আৰু তেখেতে সম্পূৰ্ণভাৱে এইখিনি অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে কথা দিছে।